নমস্কাৰ। আমি নৱগঠিত ২৭ নং চমৰীয়া সমষ্টিবাসীয়ে ভালদৰে এটা বস্তু লক্ষ্য কৰিছোঁ যে নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বৰ যি পৰিৱেশ আমাৰ এই সমষ্টিত বিৰাজ কৰিছিলে আৰু নিৰ্বাচনৰ পাছত যি পৰিৱেশ বিৰাজ কৰিছে ইয়াৰ মাজত এটা খুব ডাঙৰ এটা পাৰ্থক্য দেখা দিছে। নিৰ্বাচনৰ পূৰ্বত বিশেষকৈ আমাৰ বকো সমষ্টিৰ অন্তৰ্গত যিখিনি ঠাই আছিলে চমৰীয়া সমষ্টিৰ ইয়াৰ জনগণে বিচাৰিছিল যে ইয়াৰ এজন স্থানীয় যুৱক বা স্থানীয় প্ৰাৰ্থী যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰি বিধানসভালৈ পঠিওৱা হওক, যি নেকি এই যে বকো সমষ্টি SC হোৱাৰ কাৰণে প্ৰায় বিগত 50 বছৰে আমি যে ৰাজনৈতিকভাৱে বঞ্চিত হৈ আহিছোঁ, সেই বঞ্চনাৰ পৰা তেওঁ আমাক ৰক্ষা কৰিব পাৰে। আমাৰ যিসমূহ অভাৱ অভিযোগ আছে, ই দীৰ্ঘদিনৰ অভিযোগসমূহ আছে, সেইসমূহ তেওঁ পূৰণ কৰিব পাৰে যাতে সহজে। সেইকাৰণে এজন যোগ্য প্ৰাৰ্থীক আমি বিচাৰিছিলোঁ। যিয়ে নহওক, সেইটো এতিয়া নিৰ্বাচন আহিছে। যিকেইগৰাকী প্ৰাৰ্থীয়ে নৱগঠিত চমৰীয়া সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেখেতসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াৰ মাজৰ পৰা এজন নিশ্চিতভাৱে বিধায়ক হ'ব আৰু আমাক প্ৰতিনিধিত্ব কৰিব অসম বিধানসভাত। গতিকে এতিয়া আমাৰ যিসমূহ এক্সপেক্টেশ্যনছ আছে সেইসমূহ আমি তেখেতসকলৰ আগতেই ব্যক্ত কৰিব লাগিব আৰু তেখেতসকলেই ইয়াৰ পূৰণ কৰাৰ প্ৰতিশ্ৰুতিসমূহ দিব লাগিব। কিন্তু নিৰ্বাচন আৰম্ভ হোৱাৰ পাছত আমি দেখিছোঁ যে খুব ভয়ংকৰভাৱে এটা নিৰ্বাচনী মৌনতা সৃষ্টি হোৱাৰ নিচিনা হৈছে, যে প্ৰশ্ন উত্থাপন হোৱা নাই ইয়াত কোনো ধৰণৰ। কোনো প্ৰাৰ্থীয়ে কোনো এজেণ্ডা লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, যেন তেওঁলোকৰ কোনো এজেণ্ডাই নাই, কোনো ইছ্যু নাই। মানে এনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিছে যে ঘৰত বহি থাকিলেও ভোটটো দিবই লাগিব, হয় ইয়াক বা তেওঁক কাৰোবাকতো দিবই ভোট, জিকিব। তেওঁলোকে সাংগঠনিকভাৱে কামবিলাক কৰিছে, কিন্তু ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ ৰাইজৰ আগত তেনে বিশেষ প্ৰতিশ্ৰুতি আমি দিয়া দেখা নাই। কিছু দলং চলঙৰ কথা, ৰাস্তা ঘাটৰ কথা কিছু ওলাইছে, কিন্তু কেৱল ৰাস্তা ঘাট বা দলঙেই আমাৰ মূল সমস্যা নহয়, আৰু কিছু সমস্যা আছে যিসমূহ আমাৰ প্ৰতিনিধিসকলে এড্ৰেছ কৰাটো আমি বিচাৰোঁ। তেওঁলোকে মেল মিটিঙে এইসমূহ কথা কোৱাটো, তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়াটো আমি বিচাৰোঁ, কিন্তু সেইবোৰ হৈ থকা নাই। যেনেকৈ ধৰক সমষ্টি চমৰীয়া হ'ল, কিন্তু চমৰীয়া ডেভেলপমেণ্ট ব্লক এতিয়া চমৰীয়াত নাই, চমৰীয়া চাৰ্কেল অফিচ আমাৰ ইয়াত নাই। সোণতলী অঞ্চলৰ ৰাইজে সোণতলী ডেভেলপমেণ্ট ব্লক অফিচ এটা সোণতলীত হ'ব লাগে বুলি দীৰ্ঘদিনে এটা যুঁজ দিছে। সেইটো প্ৰায় হওঁ এটা অৱস্থা হৈছিলে, কিন্তু বিভিন্ন কাৰণত হোৱা নাই। আমাৰ এই প্ৰাৰ্থী কেইগৰাকীয়ে এই বিষয়সমূহ এড্ৰেছ কৰিব লাগে। আৰু বহুত বিষয় আছে, এনেকৈ ধৰক স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে জৰখিমুলি, দোৰামাৰী, মালিবাৰী, তাৰপিছত আপোনাৰ বালিঝাৰ, টোপামাৰী, এইবোৰ অঞ্চলত প্ৰাথমিক চিকিৎসালয়সমূহ খুব ভাল ব্যৱস্থা থকা প্ৰাথমিক চিকিৎসা হ'ব লাগে। এইবোৰ বাতৰি পোৱা যায় সদায়, নাই। এইসমূহ এড্ৰেছ কৰিব লাগে। গৰৈমাৰী আৰু সোণতলীত 2টা সামূহিক স্বাস্থ্যকেন্দ্ৰ আছে, কিন্তু কেৱল নামত। ইয়াৰ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসা মুঠেও পৰ্যাপ্ত পৰিমাণৰ নহয়, চিকিৎসা ব্যৱস্থাটো। গতিকে ইয়াৰ কেনেকুৱা ধৰণৰ ডেভেলপ কৰিলে, ইয়াৰ জনসংখ্যা অনুযায়ী কি ধৰণৰ ডেভেলপমেণ্ট হ'লে এই চিকিৎসালয়ে পৰিপূৰ্ণভাৱে চিকিৎসা সেৱা আগবঢ়াব পাৰিব, সেই বিষয়সমূহ আলোচনা হ'ব লাগে। ৰাস্তা ঘাট, দলং এইবোৰ বুনিয়াদী, এইবোৰতো কৰিবই লাগিব। সোণতলীত
উচ্চতৰ মাধ্যমিক বিদ্যালয় বা সোণতলী আঞ্চলিক মহাবিদ্যালয়, আনকি গৰৈমাৰী এফ এ আহমেদ মহাবিদ্যালয়, মাজতো উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইবোৰত বিজ্ঞান বা কলা শাখা, ছায়েন্স এণ্ড কমাৰ্চৰ কোনো ব্যৱস্থা নাই। আজিও আমাৰ ইয়াৰ ল'ৰা ছোৱালী ছায়েন্স আৰু কমাৰ্চ পঢ়িবলৈ চৰকাৰী স্কুল বিচাৰিলে বাহিৰত যাব লাগিব, দূৰত যাব লাগে। ইয়াত প্ৰাইভেট কিছু আছে, কিন্তু চৰকাৰী ব্যৱস্থা হ'ব লাগে। আমি চৰকাৰী ব্যৱস্থাটো বিচাৰোঁ। এইসমূহ তেওঁলোকে আমাৰ প্ৰাৰ্থীসকলে এড্ৰেছ কৰিব লাগে। কৃষি ক্ষেত্ৰত এই আমাৰ গোটেই এলেকাটো কৃষি প্ৰধান অঞ্চল। কৃষি ক্ষেত্ৰত আমাৰ কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট? সোণতলীত এটা কৃষি বিপণন কেন্দ্ৰ এটা আছে, কিন্তু তাৰ পৰিপূৰ্ণ নহয় সেইটো। ইয়াত এটা ক'ল্ড ষ্ট'ৰেজ নাই। আমাৰ ইয়াৰ কৃষকসকলে যিমান উৎপাদন কৰে, তেওঁলোকে যদি ক'ল্ড ষ্ট'ৰেজটো পায়, ইয়াত সংৰক্ষণ কৰি তেওঁলোকে মূল্য বিক্ৰী কৰিব পাৰিব ন। সংৰক্ষণ কৰিব নোৱাৰাৰ কাৰণে বহু সময়ত টমাটো বা কেঁচা সামগ্ৰীসমূহ তেওঁলোকে খুব কম মূল্যত বিক্ৰী কৰিব লাগে। আৰু ইয়াত কুঁহিয়াৰ হয়, ধান, মৰাপাট, এইসমূহ এতিয়া কৃষিৰ মূল ঠাই। এই অঞ্চলসমূহত এটা কৃষকসকলক সহায় কৰিবৰ কাৰণে কৃষিৰ গৱেষণা কোনো কেন্দ্ৰ নাই। সেইটো হ'ব লাগে, সেইবোৰ আমি আলোচনা কৰিব লাগে। তাৰপিছত পশুধনৰ যদি বেমাৰ আজাৰ হয়, আমাৰ কোনো কৃষকে পশুধনৰ চিকিৎসা কৰিবলৈ কোনো উপায় নাই। সেই ঘৰুৱা চিকিৎসা, কোনোবাই ঘৰত গৈ অলপ অলপ জানে তেওঁ চিকিৎসা দিব, বা কোনো ফাৰ্মাচীৰ পৰা ঔষধ লৈ খুৱাব, সেইটোৱে। পশু চিকিৎসালয়সমূহৰ অতি দুৰৱস্থা। আমাৰ মাহাতুলি বজাৰত এটা পশু চিকিৎসালয় আছিলে, এতিয়া তাত নাই, সেইটো নায়েই। কোনোবাই তাত চাকৰি এটা কৰিছে বুলি শুনিছোঁ, কিন্তু মই কনফাৰ্ম নহয়। কিন্তু চিকিৎসালয় নাই। এনেকেই গোটেই চমৰীয়াত বিচাৰিলে হয়তো কেইটা পশু চিকিৎসালয় ওলাব, মই নাজানো। আপোনালোকে যদি জানে কথাবোৰ উল্লেখ কৰিব, কমেণ্টত জনাব যে ক'ত পশু চিকিৎসালয় আছে আৰু তাৰ অৱস্থাটো এতিয়া কেনেকুৱা। গতিকে সেই বিষয়সমূহ আলোচনা কৰিব লাগে। আমাৰ আই মাতৃসকলে পশুধন লালন পালন কৰিলে তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব। তেওঁলোক এই অৰুণোদয়লৈ বাট চাই থাকিব নালাগে। কিন্তু তাৰ বেমাৰ আজাৰ হ'লে, ছাগলী, গৰু, হাঁহ, কুকুৰা এইবোৰ লালন পালন কৰিলে তাত বেমাৰ আজাৰ হ'লে মৰিয়ে যায়। চিকিৎসাৰ কোনো ব্যৱস্থা নাই। এইবোৰ চৰকাৰে কৰিবলগীয়া কাম, এইবোৰ হ'ব লাগে আমাৰ অঞ্চলত। তাৰপিছত আপোনাৰ কি কয়, ছাব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ এটা দাবী আছে, হয় গৰাইমাৰীত হওক বা সোণতলীত হওক, সেইটো হ'ব লাগে। এই বিষয়সমূহ আমাৰ এই প্ৰাৰ্থীসকলে তেওঁলোকে বিভিন্ন ঠাইত মেল মিটিং কৰিছে। সেই মেল মিটিঙত এই কথাসমূহ উত্থাপন কৰিব লাগে মোৰ মতে। আপোনালোকে বা কি কয়? চমৰীয়াৰ ৰাইজে কিন্তু এইবোৰ কাৰণতেই এনেকুৱা ধৰণৰ আৰু বহুত কাম আছে, যিবোৰ কাৰণত চমৰীয়াৰ বাসী ৰাইজে বিচাৰিছিল যে স্থানীয় কোনো যোগ্য প্ৰাৰ্থী আমাৰ প্ৰতিনিধি হ'ব লাগে। আৰু আমাৰ এই অভাৱ অভিযোগসমূহ পূৰণ কৰিবৰ কাৰণে চৰকাৰক তেওঁলোকে হেঁচা প্ৰয়োগ কৰি চৰকাৰৰ পৰা এইখিনি কাম আনি আমাৰ এই অভাৱ অভিযোগখিনি পূৰণ কৰিব পাৰিব। গতিকে এতিয়া যিকেইজন প্ৰাৰ্থী আছে, তেওঁলোকে এইসমূহ বিষয় এড্ৰেছ কৰি এইসমূহ বিষয় গুৰুত্ব দিলে পৰৱৰ্তী সময়ত নিৰ্বাচিত হৈ তাত গৈ এই কথাসমূহ ক'ব পাৰিব। তেওঁলোকে এই বিষয়সমূহ ভালকৈ জানি বুজি লওক আৰু ৰাইজৰ আগত এইবোৰ আলোচনা কৰক। আৰু মই বিচাৰিছোঁ যে চমৰীয়া সমষ্টিবাসীয়েও আমাৰ যিকেইগৰাকী প্ৰাৰ্থী আছে, বিশেষকৈ 2টা বা 3টা দলে ক'ব পাৰি, AGP, AIUDF আৰু কংগ্ৰেছ, এই 3টা দলৰ প্ৰাৰ্থীয়ে য'ত মিটিং কৰে, তাতে আমাৰ সচেতন জনগণে এই প্ৰশ্নসমূহ উত্থাপন কৰিব লাগে। তেওঁলোকক সুধিব লাগে যে আপুনি বিধায়ক হ'লে, আপোনাক আমি ভোট দিম, বিধায়ক হ'ব, আপুনি আমাৰ এই কামসমূহ কৰিবনে? বা ইয়াৰ উপৰিও আৰু কি ধৰণৰ কাম কৰিব বিচাৰে? সেই কথাবিলাক আপুনি আমাক প্ৰতিশ্ৰুতি দিয়ক। আৰু তেতিয়াহে নিৰ্বাচিত হোৱাৰ পিছত
তেখেতসকলক আমি প্ৰশ্ন কৰিলে তেখেতসকলে উত্তৰ দিবলৈ বাধ্য হ'ব। নহ'লে এতিয়া যি এটা পৰিৱেশ সৃষ্টি হৈছে, কোনো প্ৰশ্ন নাই, কোনো এজেণ্ডা নাই, ইছ্যু নাই, কেৱল ক'ৰবাত ৰাস্তা ঘাট বনাম বুলি দুই এটা কথা আহি আছে, সেইখিনিত সন্তুষ্ট নহয় আমি। এই গোটেই কথাবিলাক, আমাৰ এই অভাৱ অভিযোগসমূহ আলোচনা হ'ব লাগে। এই যিকেইটা দিন বাকী আছে নিৰ্বাচনলৈ, এই দিনকেইটাতেই খুব জোৰদাৰভাৱে আলোচনা হ'ব লাগে। যিসকল আমাৰ বিশেষকৈ যুৱক বন্ধুসকলে যিসকলে ছ'চিয়েল মিডিয়া ইউজ কৰে, তেওঁলোকে ছ'চিয়েল মিডিয়াতেই প্ৰশ্নসমূহ উত্থাপন কৰক, বা এইসমূহৰ যি অভাৱ অভিযোগ আছে তেওঁলোকে সেইসমূহ উত্থাপন কৰক, নিজৰ ঠাইৰ অভাৱ অভিযোগসমূহ উত্থাপন কৰক আৰু আমাৰ প্ৰাৰ্থীসকলক প্ৰশ্ন কৰক। আৰু মইতো এইখিনিলৈ বিচাৰিম যে আমাৰ প্ৰাৰ্থীসকলেও এই অভাৱ অভিযোগসমূহৰ ওপৰত নিজে নিজে বক্তব্য দাঙি ধৰক, ছ'চিয়েল মিডিয়াতে দাঙি ধৰক। তেওঁলোকে কি কৰিব বিচাৰে, আচলতে নিৰ্বাচিত হ'লে তেওঁলোকে কি কৰিব, তেওঁলোকে ছ'চিয়েল মিডিয়াতেই হওক এইখিনি কথা তেওঁলোকে কওক। আমি সচেতন ভোটাৰ হিচাপে, চমৰীয়াৰ এগৰাকী সাধাৰণ সচেতন ভোটাৰ হিচাপে আমি এইসমূহ প্ৰশ্ন সদায় কৰি থাকিম। আৰু যোনেই বিধায়ক নিৰ্বাচিত হ'ব, আগতীয়াকৈ তেওঁলৈ শুভেচ্ছা থাকিল। আৰু তেওঁ আমাৰ এইসমূহ অভাৱ অভিযোগ পূৰণ কৰিব বুলি মই দাবী উত্থাপন কৰিছোঁ এতিয়াই, আৰু আগলৈ এইবোৰ প্ৰশ্ন কৰি থাকিম আমাৰ জনগণৰ হকে। আজিলৈ ইমানতেই সামৰিছোঁ। ধন্যবাদ।